আজি আমি এই ভিডিওটোৰ জৰিয়তে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ তোমালোকে নিশ্চয় থাম্বনেইলটো চাই বুজিয়ে পাইছা। আজি আমি এই পাঠটোৰ আটাইকেইটা কুৱেশ্যন আনসাৰ কৰিম। আটাইকেইটা ব্যাকৰণৰ কুৱেশ্যন আনসাৰ সকলোকেইটা প্ৰশ্নৰ উত্তৰ এই ভিডিওটোৰ মাধ্যমে তোমালোকে পাবা। ভিডিওটো যোৱাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। মই ক্লাছ 6, 7, 8, 9, 10 সকলো ধৰণৰ বিষয়ৰ তোমালোকক কুৱেশ্যন আনসাৰ দি আছোঁ আৰু দি থাকিম। তোমালোকে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ এই পাঠটো ধুনীয়াকৈ পঢ়িবা। যদি পাঠটো পঢ়াই দিব লাগে তেন্তে কমেণ্ট বক্সত জনাবা। তেনেহ'লে আজি এই ভিডিওটোৰ মাধ্যমেৰে আমি উত্তৰকেইটা কৰোঁ। যিহেতু কিতাপখন মই স্কেনিং কৰি লৈছোঁ, সেয়েহে অকণমান তোমালোকৰ ভিডিঅ' কোৱালিটিটো ইফাল সিফাল হ'ব পাৰে। এই যে পাঠটো আছিলে, এই পাঠটোৰ লেখকৰ পৰিচয়, লেখকৰ নাম কি হৈছে ডক্টৰ আন্না গগৈ, গড়গাঁও মহাবিদ্যালয় ৰসায়ন বিভাগৰ সহযোগী অধ্যাপিকা। তেওঁৰ প্ৰকাশিত প্ৰবন্ধ সংকলনটোৰ নাম হ'ল নতুন যাত্ৰা। অসমৰ বিভিন্ন কাকত আলোচনীত গগৈৰ বিভিন্ন বিষয়ৰ প্ৰবন্ধ প্ৰকাশ পাইছে। অৰ্থাৎ এখেতে যিখন নতুন যাত্ৰা নামৰ প্ৰবন্ধ লিখিছিলে তাৰ পৰা সংকলিত এটা কি আমাৰ এই পাঠটো। প্ৰথম প্ৰশ্নটো তোমালোকক দিছে, সৰ্পই দৰ্শন কৰিলে কি কৰা উচিত? ইয়াত সৰ্প মানে সাপক বুজোৱা হৈছে, ঠিক আছে। চাফ চিকুণকৈ থকা উচিত, ৰাখিবল চোৱা উচিত, বেজৰ ওচৰলৈ যোৱা উচিত, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াতে কোনটো একদম পাৰফেক্ট এনচাৰ হ'ব? কোনটো? ডক্তৰৰ ওচৰলৈ যোৱা উচিত, খ। গতিকে তোমালোকে খ নম্বৰ ভিডিঅ'টো তোমালোকে ধুনীয়াকৈ ৰং কৰি দিব লাগিব। তাৰপিছত প্ৰশ্নটোলৈ চোৱা, আমি ৰাখিবল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? নালাগে বুলি দিছে। ই সৰু কথা হোৱাৰ বাবে, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াতে পাৰফেক্ট এনচাৰটো কোনটো হ'ব? পাৰফেক্ট এনচাৰটো হ'ব অপশ্যন চি, গ। এইটো গটো তোমালোকে ৰং কৰি দিবা, গ অপশ্যনটো। এতিয়া তোমালোকৰ 2 নম্বৰটো দিছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ যে এই দ্বিতীয় প্ৰশ্নটো তুমি গ নম্বৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এতিয়া ক'ব লাগিলে তোমালোকে ক'ত জানিব লাগিব, তেন্তে ব'লা এই উত্তৰটো মই তোমালোকক কৰি দিছোঁ। তোমালোকে অপশ্যন আমি কি লৈছিলোঁ? ডক্তৰলৈ যোৱা উচিত লৈছিলোঁ। সেয়া তোমালোকে উত্তৰটো এনেকৈ লিখিবা, ডক্তৰৰ ওচৰলৈ যোৱা উচিত। উত্তৰটো বাছি ল'লোঁ কাৰণ পাঠখনত, এইটো পাঠটোত বুলি দিবা, কোৱা হৈছে যে আজিও বহুতে, এইটো সাপে কৰি দিবা দেই, সাপে দৰ্শন কৰিলে বেজৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰে, কিন্তু ই এক অবৈজ্ঞানিক মনোভাৱ। বাস্তৱত সাপে দংশন মানে কামুৰিলে দেই, খুটিয়ালে তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ লৈ যোৱা উচিত, যাতে যথাসময়ত চিকিৎসা গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিব পৰা যায়। এইটো হৈছে বৈজ্ঞানিক মানসিকতাৰ প্ৰমাণ। এতিয়া আমাক 3 নম্বৰ কুৱেশ্যনত মিলাব দিছে। তাৰ আগতে আমি 4 নম্বৰ কুৱেশ্যনটো কৰিছোঁ, ঠিক আছে। 4 নম্বৰ কটো কি দিছে? বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? প্ৰথমে উত্তৰটো এনেকৈ লিখিবা, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে বুজা হয় কোনো বস্তু বা ঘটনাৰ পিছত লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা, যুক্তি, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ, অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিলেও উত্তৰটো শুদ্ধই হ'ব। 4 নম্বৰ প্ৰশ্নটোলৈ মন কৰা, আমাৰ সমাজত কেতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? এতিয়াও যে আমাৰ কিছুমান অন্ধবিশ্বাস চলি আছে, ইয়াৰ কাৰণ কি বুলি সুধিছে প্ৰশ্নটোত। আমি উত্তৰটো লিখিব লাগিব, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে কাৰণ মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ। 2 নম্বৰ কাৰণ হৈছে পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা, যুক্তিবাদী চিন্তাৰ অভাৱ আৰু অজ্ঞতা আৰু ভয়। গ নম্বৰ প্ৰশ্নটোলৈ চোৱা, 4 নম্বৰ যি গ নম্বৰ প্ৰশ্ন, ভাল দিন বাৰ চাই কাম কৰা যুক্তিযুক্ততা আছেনে? বহুতে কি কৰে, আজি বৈজ্ঞানিকৰ যুগতো, প্ৰতিযোগিতামূলক যুগতো, বিজ্ঞানৰ যি টেকন'লজিৰ যুগ,
তথ্যৰ প্ৰযুক্তিবিদ্যাৰ যুগতো কিবা এটা ভাল বস্তু ল'লেও দিন বাৰ চাই লোৱাৰ এটা পৰম্পৰা আমাৰ অসমীয়া সমাজত আছে সেই বিষয়ে আমাৰ তোমালোকক যুক্তিযুক্ততা দাঙি ধৰিব দিছে সো মই ইয়াত মোৰ বোধে এনেকৈ এনসাৰটো দিছোঁ ভাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে কামৰ যি সফলতা এইবিলাক কিহৰ ওপৰত নিৰ্ভৰ কৰে পৰিকল্পনা কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে দিন বাৰৰ ওপৰত নহয় সেইবাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত এইখিনি তোমালোক পাঠটোতো তোমালোকক ইয়াৰ এটা আভাস দিয়া হৈছে নেক্সট প্ৰশ্নটো তোমালোকক দিছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত উত্তৰটো লিখিবা ছাত্ৰ ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব ঠিক আছে 2 নম্বৰটো কি লিখিবা সমস্যা সমাধানত সহায় কৰিব তাৰ পিছতে সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব আৰু বিজ্ঞান আৰু প্ৰযুক্তি আগবঢ়াব এতিয়া 19 নম্বৰ প্ৰশ্নটো দিছে অতীতৰ আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়া প্ৰথা আছিল আগতে এতিয়া আমি বৰ্তমান হস্পিটেল লৈ যাওঁ আগতে কিন্তু ওজা বেজ এইবিলাকৰ ওচৰলৈহে নিয়া এটা প্ৰথা প্ৰচলিত আছিল অতীতত উত্তৰটো চাবা অতীতত কোনো ব্যক্তিৰ অসুখ বিসুখ হ'লে তেওঁ বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহয় বৰঞ্চ ওজা গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল এনেকৈ তোমালোকৰ পাঠ্যপুথিত দিয়া আছে এতিয়া তুমি 5 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নকেইটা উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা সো 1 নম্বৰ প্ৰশ্নটো আমি চাম প্ৰশ্নটো কি আছে বাহিৰত ঘূৰি পোক চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে উত্তৰ এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হ'লেও ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে বাহিৰত কাপোৰত ধূলি বালি বাহিৰৰ কাপোৰত কি থাকে ধূলি বালি তাৰপিছত বেক্টেৰিয়া বা ৰোগ বীজাণু থাকে যাৰ ফলত পাকঘৰত সোমালে খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে এটো হৈছে বৈজ্ঞানিক যুক্তিযুক্ততা তাৰপিছত প্ৰশ্ন দিলে চোৱা বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি ইয়াৰ হয় এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে উত্তৰ শিক্ষিত হোৱাটো সহায়ক হ'লেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতাৰ বিকাশ নকৰে এজন মানুহে যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে অন্ধবিশ্বাস এৰিলে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে 9 নম্বৰ প্ৰশ্নটোলৈ মন কৰা সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে অন্ধবিশ্বাস আৰু সমাজৰ অগ্ৰগতি বাধা এইবোৰ কি বাধা আছে চোৱাচোন যুক্তিবাদী চিন্তাৰ বিকাশ আটকাই মানে কি কৰে বাধা দিয়ে যুক্তিবাদী চিন্তাৰ বিকাশত বাধা দিয়ে মানুহক অজ্ঞ আৰু ভয়ত ৰাখে অগ্ৰগতিত বাধা দিয়ে সেই সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী 4 নম্বৰটো কি দিছে ক অংকৰ লগত খ অংক মিলাব দিছে ঠিক আছে এতিয়া তোমালোকক এইকেইটা পঢ়িছোৱা অনুসন্ধিৎসু স্বাস্থ্যসন্মত যুক্তিনিষ্ঠ বিৰল বিকল্প পৰম্পৰা প্ৰজ্ঞা পূৰ্বৰ পৰা চলি অহা নীতি কৌতূহলী তীক্ষ্ণ বুদ্ধি তাৰপিছত এটাৰ সলনি আন এটা স্বাস্থ্যকৰ যুক্তি থকা আৰু পাবলৈ টান তোমালোকৰ যদি এনেকুৱা মিলোৱা ধৰণৰ টান লাগে যিকেইটা সহজ সেইকেইটা আগতে কৰি ল'বা যেনে পৰম্পৰা মানে কি হ'ল পৰম্পৰা মানে হ'ব পূৰ্বৰে পৰা চলি অহা নীতি তাৰপিছত বিকল্প মানে কি হ'ল বিকল্প মানে হৈছে এটাৰ সলনি আন এটা তাৰপিছত বিৰল মানে কি বিৰল মানে হৈছে পাবলৈ টান যুক্তিনিষ্ঠ মানে কি হ'ব যুক্তি থকা
স্বাস্থ্যসন্মত মানে কি হ'ব স্বাস্থ্যকৰ ঠিক আছে এতিয়া চোৱা এতিয়া তোমালোকে এনেকৈ যদি কৰা তেতিয়া সহজ হৈ যাব এতিয়া তোমালোকৰ কি থাকিল দুটা থাকিলে সো প্ৰজ্ঞা মানে কি প্ৰজ্ঞা মানে হৈছে তীক্ষ্ণ বুদ্ধি তত্ত্ব জ্ঞান আৰু অনুসন্ধিৎসু মানে কি হৈছে কৌতূহলী এবাৰ আমাৰ 6 নম্বৰটোলৈ চোৱা 6 নম্বৰটো কি কৰিব দিছে তুমি তোমালোকে চোৱা তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ই প্ৰত্যয় যোগ দি ইয়াৰ বিশেষণ ৰূপটো লিখা বিশেষণ ৰূপটো কথা মই আগৰ ভিডিঅ'ত জনাইছোঁ বিশেষ্য বিশেষণ কি তোমালোকে সেই ভিডিঅ'বোৰ চাবা উদাহৰণ দিছে উপন্যাস উপন্যাসটো কি হৈছে ঔপন্যাসিক ইতিহাসটো কি হ'ব শিক্ষা কি হ'ব বাণিজ্য বাণিজ্যিক ভূগোল ভৌগোলিক হ'ব সব উত্তৰকেইটা মই দিছোঁ তোমালোকে লিখি লোৱা এইকেইটা হৈছে ইতিহাস ঐতিহাসিক শিক্ষা শৈক্ষিক বাণিজ্য বাণিজ্যিক ভূগোল ভৌগোলিক এনেকৈ লিখি দিবা তাৰপিছত প্ৰশ্নটো দিছে 7 নম্বৰ তলত দিয়া শব্দযোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা বৈজ্ঞানিক কি হ'ব অবৈজ্ঞানিক সময় অসময় তাৰপিছত ক্লান্ত কি হ'ব অক্লান্ত সাধু অসাধু শান্ত দুষ্ট ভয় নিৰ্ভয় ন্যায় কি হ'ব অন্যায় এইকেইটা মই লিখি দিছোঁ তোমালোকে লিখি লোৱা 7 নম্বৰ উত্তৰটো হ'ব এনেকৈ সময় অসময় ক্লান্ত অক্লান্ত সাধু অসাধু শান্ত দুষ্ট ন্যায় অন্যায় ভয় আৰু নিৰ্ভয় এতিয়া তোমালোকক কি দিছে জানো আহা বুলি দিছে পাঠটোত থকা প্ৰৱণতা আৰু মানসিকতা এই শব্দ দুটা গুণবাচক বিশেষ্য শব্দকেইটা কেনেকৈ গঠন হৈছে চাওঁ আহা প্ৰৱণৰ লগত কি যোগ হৈছে তা যোগ হৈছে যোগ হৈ প্ৰৱণতা হৈছে মানসিকৰ লগত কি যোগ হৈছে তা যোগ হৈছে মানসিকতা হৈছে ইয়াৰ প্ৰৱণ আৰু মানসিক শব্দ দুটা হৈছে মূল শব্দ আৰু মূল শব্দৰ পাছত তা প্ৰত্যয় যোগ হৈ কি হৈছে আমাৰ গুণবাচক বিশেষ্য একোটা অৰ্থপূৰ্ণ ৰূপ লৈছে লগতে অৰ্থপূৰ্ণ ৰূপো লৈছে সো তোমালোকক কি দিছে সৰলটো কি সৰলতা দুৰ্বল দুৰ্বলতা নম্ৰ নম্ৰতা ভদ্ৰ ভদ্ৰতা দীৰ্ঘ দীৰ্ঘতা উচ্চ উচ্চতা সো এইকেইটা উত্তৰ কেনেকৈ লিখিব মই দিছোঁ চোৱা তো এইকেইটা গুণবাচক ৰূপটো বিশেষ্যৰ ৰূপটো মই তোমালোকক দি দিছোঁ চোৱা এতিয়া গুণবাচক এইটো হ'ব এইকেইটা হ'ব 8 নম্বৰটো নম্ৰ নম্ৰতা ভদ্ৰ ভদ্ৰতা দীৰ্ঘ দীৰ্ঘতা উচ্চ উচ্চতা দুৰ্বল দুৰ্বলতা এতিয়া তোমালোকে 9 নম্বৰটোলৈ চোৱা পাঠটোত বোৰ বিলাক সমূহ খিনি সকল আদি যোগ হৈ বহু বচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা মই বিচাৰি দিছোঁ তোমালোকে এইকেইটা লিখিবা সো ইয়াতে চোৱা বোৰ দিছিলে আমাক এটা আমি পাইছোঁ পায় নাপায় বোৰৰ ঠিক আছে বোৰ দিছে এইটো বোৰটো পালোঁ তাৰপিছত এইটো এটা চোৱা বোৰ আছে সাজবোৰত এনেকৈ তোমালোকে বিচাৰিবা যিকেইটা লাগে সেইকেইটা তোমালোকে এটা পেজত লিখি ল'বা বোৰবিলাক সমূহখিনি সকল লিখি ল'বা এনেকৈ পঢ়ি গ'লে তোমালোকে পাই যাবা এতিয়া তোমালোকক জানি থোৱা অহা বুলি কৈছে দুজন ব্যক্তি দিছে ইফালে এজনে ফটো দিছে এখন ইফালে এখন ফটো দিছে ঠিক আছে বাৰ্ট্ৰাণ্ড ৰাছেল আৰ্থাৰ উইলিয়াম ৰাছেল এজন প্ৰকৃত মানৱতাবাদী ইংৰাজ দাৰ্শনিক তেওঁ এজন গণিতজ্ঞ হোৱাৰ লগতে নোবেল বঁটাপ্ৰাপ্ত সাহিত্যিক আইজাক এচিমভ এজন আমেৰিকাৰ লেখক প্ৰধানকৈ কল্পবিজ্ঞানৰ লেখক হিচাপে তেওঁক জনা যায় এতিয়া 11 নম্বৰটো তোমালোকক কি দিছে পঢ়ি চাব দিছে নিৰ্দেশনা অনুসৰি পঢ়া চোৱা আৰু লিখা বুলি আমি পোহৰতে লুকাই থাকোঁ আকাশত ৰামধেনু আকৌ তাতে আমাক পাবা দেখা হাতু ভাই নাম লেখা তাৰমানে কি বুজাইছে ৰামধেনু বুজাইছে 7টা ৰং আছে তাৰপিছত কি পঢ়া আৰু কৰি দেখুওৱা ৰামধেনুৰ 7টা ৰং চালে চকুত লগা চকৰিত ঘূৰিলে মিলি হয় মাথোন বগা তোমালোকক সেই নিৰ্দেশনা দিছে তোমালোকে পঢ়ি চাবা মই তোমালোকক থুলতে বুজাই দিছোঁ তোমালোকক এনেকুৱা এটা চকৰি বনাই ল'ব দিছে চকৰিটোত কি কৰে ৰামধেনুত যি 7টা ৰং থাকে সেই 7টা ৰং এই চকৰিটোত দিব দিছে দিয়াৰ পিছত তোমালোকক কি কৰিব চকৰিটো ঘূৰাব জোৰকৈ ঘূৰাব দিছে ঠিক আছে জোৰকৈ ঘূৰালে কি দেখা পাবা তোমালোকে বগা ৰং দেখা পাবা ৰামধেনু যি 7টা ৰং সেই 7টা ৰং আঁকি ল'বা আঁকি লৈ ধুনীয়াকৈ তোমালোকে ঘূৰাই দিবা এইকেইটা ৰংকেইটা দিয়া আছে ইয়াতে 1 2 3 4 5 6 7 এইটো কৰি চাবাচোন তোমালোকে তাৰপিছত তোমালোকে এটা এটা
প্ৰজেক্ট কৰিব দিছে এইটো তোমালোকে শিক্ষকে সহায় ল'বা শিক্ষকে তোমালোকক এইটো বুজাই দিব সো ভিডিওটো আজি এইখিনি আছিলে তোমালোকৰ ভিডিওটো যদি অলপ হ'লে সহায় হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া থ্যাংক ইউ